ৰাইজৰ মাজত সামাজিক কৰ্মৰাজিৰে জনপ্ৰিয় হৈ পৰিছে মঞ্জুলা দেৱী। বৰ্তমান 11 নং ৱাৰ্ডৰ পাৰিষদ হিচাপে কৰ্মৰত মঞ্জুলা দেৱীয়ে কিদৰে আগবাঢ়িছে সামাজিক ক্ষেত্ৰত। আগন্তুক বিধানসভা নিৰ্বাচনত চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ পৰা বিজেপিৰ হৈ টিকট প্ৰত্যাশী মঞ্জুলা দেৱী। भारत माता की जय, भारत माता की जय, भारत माता की जय। মই কাউন্সিলৰ হিচাপে ৰাইজৰ মাজত যিমান পাৰো মই সোমাওঁ, যিকোনো কামে নহওক কিয়। আপুনি ক'লে দুৰ্গতসকলকো মই সময়ত থিয় দিওঁ, তেখেতসকলক বিপদ আপদৰ সময়ত যে কেনেকে তেওঁলোকৰ বিপদটো আঁতৰাব পাৰো বা কিবাকে হ'ল আমি অলপ সহায় দিব পাৰো। সেইটো ভাৰতীয় জনতা পাৰ্টীৰ মই কাউন্সিলৰ হিচাপে বা পাৰিষদ হিচাপে মই মানুহৰ মাজত সদায় থাকোঁ। যদিও মানে আপোনালোকে ক'লে টিকট প্ৰত্যাশী, একচুৱেলি ৰাইজে মোক খুব কয় যে আপোনাৰ দৰে মানুহটো আমাক লাগে, এনেকুৱা মানুহ আমাক বিধায়ক ৰূপত লাগে। ক'ৰবাত ৰাইজেও মোক মনত আশাটো জগাই দিছে। আৰু এইটো আশা ধৰক যেতিয়া ৰাজনীতিত সোমাইছিলোঁ প্ৰথম বুথ পৰ্যায়ৰ পৰা মই ৰাজনীতিত কাম কৰিছোঁ, আমাৰ বিজেপি দলত কাম কৰিছোঁ। একেবাৰে তৃণমূল পৰ্যায়ৰ কৰ্মীৰ মোৰ যিটো অভিজ্ঞতা, সেই গোটেইখিনি মোৰ হাতত আছে। মই বুথ পৰ্যায়ত কাম কৰিলোঁ, মণ্ডল পৰ্যায়ত কাম কৰিলোঁ, মই ডিষ্ট্ৰিক্ট পৰ্যায়তো কাম কৰিছোঁ, আৰু কাউন্সিলৰ মই ডিষ্ট্ৰিক্ট পৰ্যায়ত কাম কৰি থকাতে হ'লোঁ। আৰু এইবাৰ যিহেতু ৰাইজৰ ফালৰ পৰাও গৈছে যে বাইদেউ আপুনি এবাৰ 2026ত আশা কৰক, কিন্তু মই এতিয়ালৈকে দলৰ জ্যেষ্ঠজনকো কথাটো জনোৱা নাই বিশেষভাৱে, কিন্তু তেখেতসকলেও জানিছে, অলপ নজনাকে থকা নাই, কিন্তু আশীৰ্বাদ লৈছোঁ। ধৰক এতিয়া যিমান দূৰ মই ওপৰলৈকে যাব লাগিছিল মই যোৱা নাই, কাৰণ আমাক যেতিয়া আমি নিৰ্বাচিত প্ৰতিনিধি হিচাপে আহিছিলোঁ তেতিয়া আমাক কৈছিলে মিটিংবিলাকত, যেতিয়া আমি চৰকাৰী মিটিং বা আমাৰ বিজেপিৰ মিটিং এটেণ্ড কৰোঁ, তেতিয়া কৈছিলে যে জনপ্ৰতিনিধিসকলক ওপৰৰ পৰা এটা চকু চাই থাকে, গতিকে খুব সাৱধানে খুব ভালকে কাম কৰিব লাগে, খুব ধুনীয়াকে ৰাইজৰ মাজত থাকিব লাগে, তেওঁক কোনেও ৰখাব নোৱাৰে। গতিকে আমি সেই আশাটো, সেই যিটো আমাক কৈছিলে মন্ত্ৰৰ দৰে আমি বুকত লৈছিলোঁ যে আমি ভাল কাম কৰিম আৰু ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰিম। হয়, এইটো বিকাশৰ উন্নয়নৰ যাত্ৰা, বিশ্বাসৰ যাত্ৰা। আমি যিটো উন্নয়ন কৰিছোঁ ৰাইজে বিশ্বাস কৰিছে। সিদ্ধিৰ পৰা সংকল্পলৈ আমাৰ GMCয়ে যিটো আমি লৈছোঁ, সংকল্পৰ পৰা সিদ্ধি লৈ আমি সংকল্প কৰোঁ যে এইটো কাম আমি কৰিম, ৰাইজৰ মাজত এইখিনি কাম আমি দিম, আৰু সেইটো আমি সিদ্ধি কৰিব মানে কামটো সম্পূৰ্ণ কৰিবৰ কাৰণে চেষ্টা কৰোঁ। ৰাইজে দেখিছে চেণ্ট্ৰেল গুৱাহাটী সমষ্টি বুলি কোৱাৰ লগে লগে মই এইটো ভৰলুমুখ মণ্ডলৰ অন্তৰ্গত। আমাৰ চেণ্ট্ৰেল গুৱাহাটী সমষ্টি 3টা মণ্ডল। এতিয়া চেণ্ট্ৰেল গুৱাহাটী গোটেই সমষ্টিটোত পানীৰ প্ৰব্লেমটো ইমান নাই, কিন্তু আমাৰ ভৰলুমুখ মণ্ডলৰ এইটো চাইড, পাহাৰৰ এইটো চাইড আমি খুব পানীৰ কষ্টত ভুগি আছোঁ, ৰাইজে ভুগি আছে, মই নিজেও ভুগি আছোঁ। কাৰণ এতিয়া পানীটো আমাৰ ভোগৰ পৰা কমি গৈছে, আমাক খোৱা পানী নিতান্ত আৱশ্যক। আৰু মই যেতিয়া কাউন্সিলৰ হিচাপে উঠিছিলোঁ, যে ৰাইজক কথা দিছিলোঁ যে পানীটো আনিম, এতিয়া প্ৰথমতে গেমনে কাম কৰিছিলে, গেমনে আধৰুৱা কৰি থৈ গুচি গ'ল। আকৌ মুখ্যমন্ত্ৰী মহোদয় বা আমাৰ GMC তৎপৰতাত তেখেতৰ আদৰ্শত বা তেখেতৰ যিখিনি আমাক দেখাই দিলে যে এনেকে এনেকে কাম কৰি আমি নতুনকে এটা কোম্পানীক দিয়া গ'ল, সেইটো এতিয়া জলপদৰ আণ্ডাৰত L&Tয়ে কাম কৰি আছে। তেওঁলোকে এতিয়া চব আগৰ চিষ্টেমবিলাক চব ভেৰিফাই কৰিলে। এতিয়া মোৰ ৱাৰ্ডত বিশেষকৈ বহু মানে 95% কাম আগবাঢ়ি গৈছে পানী ব্যৱস্থা, কিন্তু বাকী ৱাৰ্ডত অকণমান হোৱা নাই। গতিকে পানীটো আমি পাম। এইটো বছৰ 2025ৰ ডিচেম্বৰতে হ'ব বুলি কৈছিলে যদিও মুখ্যমন্ত্ৰী মহোদয়,
আৰু ক'লেতো নহ'ব, কাম কৰিব লাগিব। ক'ৰবাত কাম অলপমান পিছ পৰি আছে, যিখিনি জলবৰ্ডৰ ইঞ্জিনিয়াৰসকলেও লাগিব লাগিব আৰু অফিচৰ পৰা এইখিনি চাব লাগিব। কাৰণ আমি কাউন্সিলৰসকলে বহুখিনি দেখাই দিছোঁ তেওঁলোকক। বিধায়ক হিচাপে আপোনাৰ কি কথাত গুৰুত্ব দিব আপুনি? এতিয়া ধৰক আজি 2026ৰ যিটো বিধানসভা সমষ্টিৰ ভিত্তিক এটা নিৰ্বাচন হ'ব বা গোটেইখিনি, এতিয়া মই টিকট পাব লাগিব ন। প্ৰথমতে টিকট যদি দলে মোক বিচাৰে যে উপযুক্তভাৱে তেওঁক যিখিনি GMCৰ পৰা দায়িত্ব দিয়া হৈছে, কাউন্সিলৰ হৈছে, তেওঁ কাম কৰিছে, গতিকে এনেকুৱা মানুহক দিলে হয়তো বিধানসভাতো ভাল কাম হ'ব, বিধায়ক হিচাপে ভাল কাম কৰিব। সেইটো যদি দলে বিচাৰে, দলে দিলে মই নিশ্চয় কাম কৰিম আৰু 100% কাম কৰিম। কাৰণ মই কাম কৰা মানুহ, মই কাম কৰি ভাল পাওঁ। সমস্যাখিনি যিমানখিনি ৱাৰ্ডত গোটেই সমষ্টিতে সমস্যা আছে সেইখিনি দূৰ কৰিম আৰু সমষ্টিৰ যিটো সমস্যা আমাৰ কাউন্সিলৰসকল অহাৰ পিছত বহু সমস্যা দূৰ হ'ল। কাৰণ ৰাস্তা ঘাট বহুতখিনি বনোৱা গ'ল। আমি অসম দৰ্শনৰ ফালৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো বলিষ্ঠ নেতৃত্ব যে অসম দৰ্শনেৰে মন্দিৰবিলাক, আমাৰ নামঘৰবিলাক উন্নতিকৰণ, তাতেও আমাৰ সুন্দৰভাৱে হৈ গৈছে। ৰাইজে বিৰাট ভাল পাইছে, এইটো ৰাইজে খুব ভাল পাইছে তাৰমানে। আৰু কমিউনিটি হলবিলাক আমি দিছোঁ। মোৰ ৱাৰ্ডতে মই এতিয়াও আৰু 4টা কমিউনিটি হল হ'বলৈ গৈ আছে। কমিউনিটি হল এটা ৱাৰ্ডত ডাঙৰকৈ দিছোঁ আৰু বাকী আৰু 4টা এতিয়া হ'ব। বা আমি পাব্লিক টয়লেট দিছোঁ, যিবিলাক ৰাইজে বিচাৰে, ক্লাব ঘৰত দিছোঁ, মন্দিৰত দিছোঁ, কমিউনিটি হলত দিম। এতিয়া আকৌ এটা স্কিম চলি আছে, এতিয়া ৰিচেণ্ট কামখিনি আগবাঢ়িব, এতিয়া হ'বলৈ গৈ আছে। গতিকে এনেকুৱা ধৰণৰ কাম, ৰাইজে বিচৰা কামবিলাক আমি কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰভাৱিত পৰা প্ৰথম নেতাজনে আছিল আমাৰ সকলোৰে শ্ৰদ্ধাৰ সন্মানীয় ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া। তেখেতৰ নীতি আদৰ্শ বা তেখেতৰ যিটো লজিক, যিখিনি তেখেতৰ বক্তব্য আমি শুনিছিলোঁ, আমি যেতিয়া পঢ়া কালত পঢ়ি আছিলোঁ, খুব আকৰ্ষণ কৰিছিলে। আৰু সেই আকৰ্ষণটোৱে চাগে ভাৰতীয় জনতা পাৰ্টীলৈকে মোক টানি আনিছিলে। আৰু প্ৰথম ভোটটো বিজেপিকে দিছিলোঁ, গতিকে সেইটো এটা খুব টান আছে। বিজয়া বাইদেউক দিছিলোঁ জীৱনৰ প্ৰথম ভোটটো ভোটাৰ হিচাপে। সেইটো এটা এবাৰ পদুম ফুলত দিলে বোলে কোনো এৰিব নোৱাৰে, আমি মোহত আবদ্ধ হৈ গ'লোঁ। পিছৰ পৰ্যায়ত কিন্তু দলৰ হৈ সক্ৰিয় কৰ্মী হিচাপে কামেই কৰি আছোঁ। গতিকে তাৰপিছতে আমাৰ অটল বিহাৰী বাজপেয়ীৰ পিছতে মই যদি সকলোতকৈ শ্ৰদ্ধা কৰোঁ, তেখেত হৈছে আমাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া। তেখেতৰ যিটো নেতৃত্ব গোটেই ভাৰতবৰ্ষখনক সলালে। আৰু আমাৰ অসম চৰকাৰৰ ভিতৰতো আপুনি যদি চায়, বহুকেইজন মানুহে প্ৰভাৱিত কৰে। সকলো সময়তে লাগি থকা মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো বলিষ্ঠ নেতৃত্ব, যিটো তেখেতৰ সমাজৰ লগত, মানুহৰ লগত বা সকলোৰে লগত যিটো মিলি চলে, যেনেকৈ তেওঁ সমাজৰ লগত সোমাই গৈছে, মানুহৰ হৃদয়ে তেওঁ বাস কৰিছে, মনটো আমাৰ উৎফুল্লিত হৈ যায় যে আমিও তেনেকুৱা এজন হ'ব বিচাৰোঁ। আৰু তেখেতৰ আদৰ্শ আছে। আৰু এনেকুৱা নহয় যে আমাৰ সৰ্বানন্দ সোণোৱাল তেওঁ খুব সুন্দৰভাৱে ৰাইজৰ লগত আছিলে। তেখেতকো খুব শ্ৰদ্ধা কৰোঁ আমি। বিজেপি 2জনকে আমি মুখ্যমন্ত্ৰী পালোঁ। 2জন মুখ্যমন্ত্ৰী আমাক মুগ্ধ কৰিছে। আৰু দলীয় কাৰ্যকৰ্তাসকল যিখিনি আমাৰ দলটো চলাই আছে ৰাজ্যিক পৰ্যায়ত, প্ৰত্যেকজন কাৰ্যকৰ্তাই খুব সুন্দৰভাৱে চলাই আছে। আমাৰ যিখিনি আমাৰ সভাপতিসকল আছিলে, আমাৰ ৰাজ্যিক সভাপতি, মই ধৰক আজি এতিয়ালৈকে মই 5জন পালোঁ। 5জন ব্যক্তিৰ নেতৃত্বত আমি কাম কৰিলোঁ। আৰু ৰিচেণ্ট এতিয়া বৰ্তমান যিজন আমাৰ সাংসদ মহোদয়, মানে সমষ্টিৰে আমাৰ মঙলদৈ লোকসভা সমষ্টিৰ, তেখেত আপোনাৰ এতিয়া সভাপতি হৈ আছে আমাৰ ৰাজ্যিকৰ দিলীপ শইকীয়া ডাঙৰীয়া। খুব সুন্দৰভাৱে সকলোকে লৈ আৰু খুব ডিচিপ্লিনভাৱে দলটো চলাব বিচাৰে। গতিকে যি দলত ডিচিপ্লিন থাকে, নিয়মানুৱৰ্তিতা ৰক্ষা কৰি চলে, নিশ্চয় সেই দল আগুৱাই যাব। আৰু ৰাইজৰ একদম প্ৰিয়ভাজন হৈ গৈছে। বিৰোধী যিয়ে নকওক, কিন্তু আমি জানো আমাৰ চৰকাৰে কিমান কাম কৰিছে। আজি 11 বছৰত আজি গুৱাহাটী বিকাশৰ যাত্ৰাত এনেকুৱা খোজ পেলাইছে আৰু ৰখাব নোৱাৰে। গতিকে ৰাইজে আমাৰ লগত থাকিব, বিজেপি দলৰ লগত থাকিব, বিকাশক লৈ থাকিব, উন্নতিক লৈ থাকিব। উন্নয়ন দেখিছে আৰু ৰাইজে উন্নয়ন বিচাৰে সকলো ক্ষেত্ৰতে। সেয়া শিক্ষা হওক, স্বাস্থ্য হওক, সেয়া আঁচনিৰ ক্ষেত্ৰতে হওক, দুখীয়া দৰিদ্ৰক সহায় কৰাৰ ক্ষেত্ৰতে হওক, বা আমাৰ ৰাস্তা ঘাট উন্নয়নৰ ক্ষেত্ৰতে হওক, বা পাব্লিকৰ যিমানখিনি অসুবিধা আছে, মহিলাসকলক যিটো উদ্যমিতা আঁচনিৰে আমি যিটো সফল মহিলা হিচাপে আমাৰ নাৰী শক্তিক জাগ্ৰত কৰাৰ কাৰণে, নাৰী শক্তিক তেওঁলোকক মূৰ তুলি থিয় দিবৰ কাৰণে যিখিনি চৰকাৰে কৰিছে, কোনোটো জাগাত আমি পিছ পৰি থকা নাই, বিজেপি দলে কাম নকৰাকৈ থকা নাই। আৰু এইটোৱে ভাবোঁ আমি এই বিকাশৰ যাত্ৰাকে ৰাইজে আঁকোৱালি ল'ব আৰু বিজেপি দলকে সমৰ্থনো কৰিব আৰু জিকাব। 26 আমাৰ।